মই আছোঁ এতিয়া বঙাইগাঁৱৰ একদম মাজমজিয়াত মনীষ ৰেষ্টুৰেণ্টত। ইয়াতে মনীষ ৰেষ্টুৰেণ্টখন আছে, সকলোৱে চিনি পায়, বঙাইগাঁৱৰ পৰিচিত। আৰু যোৱা দুদিন ধৰি সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে, বিতৰ্কিত হৈ পৰিছে এই ৰেষ্টুৰেণ্টখন। কাৰণ এই ৰেষ্টুৰেণ্টখন লৈ যিগৰাকী ব্যক্তিয়ে এই ৰেষ্টুৰেণ্টখন পৰিচালনা কৰি আছে, বৰ্তমান তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে যে যাৰ মাটিত এই ৰেষ্টুৰেণ্টখন আছে তেওঁ হেনো তেওঁলোকৰ লগত কোনো চুক্তি নকৰাকৈ আজি ইমান বছৰে ইয়াত দখল দি আছে আৰু নামমাত্ৰ 5,000 টকাৰে তেওঁলোকে মাহে মাহে 5,000 টকাৰে তেওঁলোকে এই ৰেষ্টুৰেণ্টখন পৰিচালনা কৰি আছে। বৰ্তমান এই ৰেষ্টুৰেণ্ট এই মাটিৰ গৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে আৰ্থিকভাৱে খুবেই সচল নহয়, পৰিয়ালত দুগৰাকীকে ছোৱালী আছে, তাৰে কনিষ্ঠা কন্যা যি বৰ্তমান 14 বছৰীয়া কনিষ্ঠা কন্যা, তেওঁ বৰ্তমান নাৰ্ভৰ ৰোগত আক্ৰান্ত হৈ আছে। বিভিন্ন চিকিৎসাৰ বাবে তেওঁলোকে বাহিৰত যাব লগা হৈছে, কিন্তু আৰ্থিকভাৱে সচল নোহোৱাৰ বাবে তেওঁলোকে এতিয়া বিভিন্নজনৰ ওচৰত হাত পাতিব লগা হৈছে। এতিয়া উল্লেখযোগ্য যে বঙাইগাঁৱৰ এনেকুৱা এটা ঠাই য'ত এই মনীষ ৰেষ্টুৰেণ্ট অৱস্থিত, এনেকুৱা এটা অঞ্চলৰ মাটিৰ গৰাকী হোৱাৰ পিছতো তেওঁ এতিয়া মানুহৰ ঘৰে ঘৰে পইচা খুজি থকাটো দুৰ্ভাগ্যজনক অৱস্থা। এইটো মনীষ ৰেষ্টুৰেণ্টটো বহুত দিনৰ পৰা ইয়াতে বিজনেছ কৰি আছে, কিন্তু তার যেটি এতিয়াতো মালিকটো নাই, তার ওয়াইফটো আছে আর কি। তো ওয়াইফটো তো মানে তার ছোৱালীর এটা খুবই অবস্থা বেয়া, সংকটজনক অবস্থাত আছে। আর রেস্টুরেন্ট বলে ভাড়াই নিদিয়ে 5,000 টাকা করে দিয়ে আছে, কিন্তু এইটিও তথাপি মানে আপনার ব্যাংক কোর্টের মাধ্যমে দিয়ে আছে, 3 মাস 4 মাস মূরে মূরে টাকাটো পায়। আর এইফালে গেলামাল দোকানত তার 18,000 টাকা 20,000 টাকা তার ব্যালেন্স হয়ে গেছে। আমি কেতিয়া সহায় কৰোঁ তাক, 100 টাকা 50 টাকা এনেকৈ সব মানুহ সহায় কৰি আছে। কিন্তু সি কৈছিল যে ৰেষ্টুৰেণ্টক হেৰি কৰা, তুমি নতুনকৈ এগ্ৰিমেণ্ট কৰি 25-30 হাজাৰ টাকা মোৰ ভাড়া হয়, তুমি 20,000 টাকামান ভাড়া দিলে হ'ল, আমি তোমাক থাকিব দিম। সি বোলে এগ্ৰিমেণ্ট নকৰে আর কি, এনেকুৱা কথা হৈছে। আৰু তাতো অৱস্থা খুবই বেয়া আছে আর কি। এতিয়া এই বউতো কৈছে মানে তাক উঠাই দিবৰ কাৰণে কৈছে আর কি। এটা খালি করে দিলে হল, যদি তার ইমান অসুবিধা আছে যদি, আর কি কম আর কি। বর্তমান তার অবস্থা খুবই সংকটজনক আছে, তার বাচ্চাটোক লৈ আর কি। এতিয়া তো বাচ্চাটোৰ এক্সেল কেয়াৰৰ ট্ৰিটমেণ্ট চলি আছে, এক্সেল কেয়াৰকে ল'ব লাগে সদায় 15 দিন 20 দিন মূৰে চেকআপৰ কাৰণে, তাত তো যাওয়ার পয়সাই নেই। এতিয়া টাউনৰ ওপৰত যদি এটা এনেকুৱা অৱস্থাত মানুহ থাকে, তাৰ যদি প্ৰপাৰ মানে যিটো ভাড়াটো সি যদি এইটো নাপায় তো মুশকিল না তার। তার তো যে পিছফালে কোনো মানুহ নাই, তার তো চলিব লাগা তার। তো এতিয়া তাক খালি কৰা দেৱাই ভাল হ'ব। এতিয়া তো নিউজ মাধ্যমে পুৰা ভাইৰেল হৈছে বস্তুটো। এতিয়া যদি বিবেকৰ দৰে ভাবে তেনেহ'লে তো নাহিব আৰু কি ইয়াতে। আজি দোকানটো বন্ধই কৰি দিছে, যদি এতিয়া তো খুলিবই নোৱাৰে। তাতো মেণ্টেলিটিও প্ৰব্লেম হৈ আছে বহুত, ভাল নাছিলে হ'লে বাচ্চাটোৰ বহুত প্ৰেছাৰ হৈ যায়, চিৰিয়াছ হৈ যায় বাচ্চাটো। এতিয়া মানুহটো নাহিব, অট'মেটিকলি নাহিব না মানুহ এটা। মানুহ ফাৰ্ষ্টটো বিহেভিয়াৰটো বেষ্ট ফাৰ্ষ্ট না, এইটো চকুৰ আগতো সব মানুহ চাই আছে না বস্তু, সব মানুহ চাই আছে ইয়াতে ঘটনাটো কি হৈ আছে আৰু কি, এইটোৱে আৰু কি। আমাৰ লগত আছে এতিয়া এই ৰেষ্টুৰেণ্টখন য'ত অৱস্থিত তাৰে অ'নাৰ, এই মাটিখিনিৰ যি মালিক নিতু দেৱনাথ, তেখেতৰ ছোৱালী, খুবেই প্ৰতিভাসম্পন্ন ছোৱালী, তাই আমাৰ লগত আছে। তাই কিছু কথা আমি জানিব বিচাৰিছোঁ। বৰ্তমান কি পৰিস্থিতিত আছা তোমালোকে? हम लोगों का तो मतलब 14 ईयर्स से बहुत प्रॉब्लम हो रहा है। 2012 में पापा का डेथ हुआ, तब से लेकर अभी तक 5,000 करके कोर्ट पे वो लोग भाड़ा दे रहा है। वो लोग के पास उन लोगों को 1000 जगह मिल जाएगा ज़मीन खरीदने के लिए, बिज़नेस खड़ा करने के लिए, लेकिन हमारे पास सिर्फ यही एक जगह है। हम लोग इंडिपेंडेंट होना चाहते हैं फाइनेंशियली, ताकि मेरा जो बहन का अभी जो क्रिटिकल कंडीशन है उसका रिस्पॉन्सिबिलिटी हम लोग खुद ले सके, ताकि हम लोगों को बार बार लोगों के पास मतलब हेल्प ना मांगना पड़े फाइनेंशियली, जो सही भी नहीं है। इसलिए मैं सभी से बंगाईगांव नहीं, सभी हर जगह के कोने कोने से मैं सभी को यही मतलब अनुरोध करना चाहती हूँ कि और भी बहुत सारे रेस्टोरेंट्स हैं जहाँ पे आप लोग जा सकेंगे, लेकिन अगर यहाँ पे आप लोग आ रहे हो तो इनडायरेक्टली इनजस्टिस का आप लोग भी साथ दे रहे हो। आप लोग यहाँ पे आकर पार्टी करोगे, बर्थडे पार्टी सेलिब्रेट करोगे, खाना खाने आओगे, लेकिन आपको नहीं पता कि यहाँ का जो मालिक है उनके घर शायद उस दिन चावल भी ना बना हो। उस दिन शायद वहाँ पे वो माँ अपनी ही छोटी बेटी को लेकर रो रही है, क्योंकि हॉस्पिटल जाने तक का भी पैसा नहीं था। ये सब चीज़ें का वीडियो मैंने ऑलरेडी शेयर भी किया है। तो आप सभी से मैं अनुरोध करती हूँ, प्लीज़ हम लोगों ने जो यूथ शुरू किया है अहिंसा का,
कि बॉयकॉट मोनिस्ट रेस्टोरेंट, उसमें आप सब इनडायरेक्टली साथ दीजिए, सामने मत आइए, लेकिन यहाँ पे ना आकर खाना ऑर्डर ना करके भी आप लोग बहुत हम लोगों को हेल्प कर सकते हैं और हम लोगों को जस्टिस दिलाने में भी हेल्प कर सकते हैं, बिकॉज यू पीपल हैव द राइट टू ब्रिंग ए चेंज। মনিছ ৰেষ্টুৰেণ্টৰ লগতে আপোনাৰ দোকান আছে, আপুনি এই বিষয়ে কি কয়, যিটো এই দুদিন ধৰি পূৰা বিতৰ্কিত অৱস্থাত আছে? তাৰমানে সিহঁতেতো আজি 12-13 বছৰমান হ'ল বিনা এগ্ৰিমেণ্ট কিবা হৈ আছে, মানে ভাড়াটো মানে 5,000 টকা কিবা কোৰ্টত দি আছে। এইটো পইচা দিতো সিহঁতৰ মানে ফেমিলিটো নচলে। তাৰ ওপৰত ছোৱালীটো বেমাৰ আজাৰ হৈ আছে, নাৰ্ভৰ কিবা প্ৰব্লেম হৈছে, হাৰ্টৰ প্ৰব্লেম হৈছে। এইখিনি আমাৰ লোকেল মানুহ কিবা কিবি সিহঁতে অলপ সহায় কৰি কিবা ট্ৰিটমেণ্ট কৰিছে, GMC তাৰপিছত এপেলো এইবিলাক, মানে এতিয়া ঘৰৰ কণ্ডিশ্যনটো খুবেই বেয়া আৰু। তেওঁলোকে এৰি নিদিয়ে নেকি? এৰি সিহঁতে মানে কিবা এগ্ৰিমেণ্ট কৰিব কৈ আছে, মানে ভাড়া ইমানেই দিব আৰু মানে বেছি দিব খোজা নাই বা কিবা তেনেকৈ আৰু। এতিয়া আপুনি কি বিচাৰে? আপুনি ধৰক ওচৰৰে হয়, ওচৰ চুবুৰীয়া, কি কয় আপুনি? এতিয়া সিহঁতৰ ন্যায্যটো পাব লাগে। এতিয়া যিটো মানে সিহঁতে মানে বিচাৰিছে এইটো এটা, এইটো মালিকৰ তাৰ ঘৰ, সি যদি কয় এতিয়া মোৰ খালী কৰিব লাগে, সেইটোৱে আৰু আমাৰ ক'লেতো নহ'ব। তাৰ যিটো মোৰ যিটো মালিক এইটো এই হিচাপতে কাম হ'ব লাগে। ইমান দিন যেতিয়া অন্যায় হৈছে, এতিয়া তাৰ প্ৰাপ্য যিখিনি তাৰ পাব লাগে আৰু। অন্যায় হৈ আছে, সেইকাৰণে মানুহ মানে ৰাইজে তাৰ সহযোগিতা কৰিব লাগে আৰু। একচুৱেলি কি, এই মানুহজনৰ মানে কোনেও নাই, ল'ৰাটো নাই, তাৰ স্বামীটো নাই, ল'ৰা নাই, সেইকাৰণে সি কষ্ট কৰি চলি আছে। মই দোকানত যাওঁতো গেলামাল ল'বলৈ যায়, মই জানো যে সিহঁতে মানে দিবলৈ টান পায়, বাকী চাকি দিবলৈ টান পায়। গতিকে যিটো ন্যায় বিচাৰ হয়, এইটো বহুদিন হৈ সিহঁতে হেৰি কৰি আছে, কষ্ট পাই আছে। কাৰণ আগতেতো ভাড়া ছিষ্টেমেই আছিল, এতিয়া কি আছে মই নাজানো। এইবিলাক পইচাটো কি হ'ব লাগে এইটো মই নাজানো, যিটো ন্যায় হ'ব লাগে, ৰাইজে যিটো কয় সেইটোৱেই হ'ব লাগে আৰু কি। এই ক্ষেত্ৰত CM আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱেও তেওঁক সহায় কৰিম বুলি আশ্বাস দিছে। লগতে বঙাইগাঁৱৰ যুৱ সমাজৰ মাজতো মনিছ ৰেষ্টুৰেণ্ট বয়কট বুলি এটি ট্ৰেণ্ড আৰম্ভ হৈছে। দেখা যাওক ভৱিষ্যতলৈ কি হয়। ধন্যবাদ।